নমস্কাৰ জয় হিন্দ জয় অসম এটা বহুতেই ভাল খবৰ লৈ আছো আপোনালোকৰ মাজলৈ পুনৰ বিএছএফৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি কৰি দিছে 2025 বৰ্ষৰ কাৰণে এই পোষ্টসমূহত আপোনালোকে যদি আবেদন কৰিব বিচাৰে তেনেহলে ভিডিওটো শেষলৈকে চাব অলপো স্কিপ নকৰাকৈ বিএছএফৰ ফালৰ পৰা যিসমূহ পোষ্ট মুকলি কৰি দিয়া হৈছে প্ৰায় 3500ৰো অধিক পোষ্ট মুকলি কৰি দিয়া হৈছে এই পোষ্টসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান দিয়া আছে এপ্লিকেশন ফিজ কিমান কাটিব লাগিব লগতে কেতিয়াৰ পৰা এপ্লিকেশন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হ'ব আৰু কেতিয়ালৈকে লাষ্ট ডেট আছে সম্পূৰ্ণ তথ্য মই এই ভিডিঅ'ত আলোচনা কৰিম ভিডিঅ'টো শেষলৈকে চাই যাব অলপ স্কিপ নকৰাকৈ যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শেয়াৰ কৰিব যাতে সকলোৱে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে ভিডিঅ' ডেসক্ৰিপচনত মই WhatsApp চেনেলৰ লিংক দিছো তাতো গৈ আপুনি WhatsApp চেনেলটো ফলো কৰি ল'ব যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে এটা লিখা আছে বিএছএফ কনস্টেবল ৰিক্ৰুটমেন্ট 2025 এপ্লাই অনলাইন ফৰ 3588 পোষ্ট যেহেতু বিএছএফৰ ফালৰ পৰা কনস্টেবল ৰিক্ৰুটমেন্টৰ 3588 পোষ্ট মুকলি কৰি দিছে 2025 বৰ্ষৰ কাৰণে এই পোষ্টসমূহত আপুনি অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব এটা সম্পূৰ্ণ তথ্য মই কৈ গৈছো আপুনি ভিডিওটো চাই যাব শেষলৈকে অলপ স্কিপ নকৰাকৈ এটা বিএছএফ কনস্টেবল ৰিক্ৰুটমেন্ট 2025 ৰ ডিটেইলছটো হৈছে আপোনাৰ ভ্যাকেন্সিটো আহিছে বিএছএফ কনস্টেবল ভৰ্তি 2025 ৰ ফালৰ পৰা এটা অৰ্গানাইজেচনটোৰ নেম হৈছে বৰ্ডাৰ সিকিউৰিটি ফোৰ্স যেটো বিএছএফ বুলি কোৱা হয় এটা পোষ্ট নেমটো হৈছে কনস্টেবল টেনমেনৰ পোষ্ট মুকলি হৈছে টোটাল পোষ্ট আপোনাৰ 3588 টাকৈ পোষ্ট মুকলি হৈছে এপ্লাই মোডটো আপুনি এই পোষ্টসমূহত অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব এপ্লাই লাষ্ট ডেটটো হৈছে আপুনি 25 আগষ্টৰ তাৰিখলৈকে এই পোষ্টসমূহত আবেদন কৰিব পাৰিব হু কেন এপ্লাই ক্ষেত্ৰত কবলৈ গলে অল ইন্ডিয়া মেল ফিমেল ক্যান্ডিডেট এই পোষ্টসমূহত আবেদন কৰিব পাৰিব ভাৰতৰ সকলো ৰাজ্যৰ পৰা মেল ফিমেল ক্যান্ডিডেট পুৰুষ মহিলা সকলো এই পোষ্টসমূহত আবেদন কৰিব পাৰিব ইয়াতে বিএছএফ কনস্টেবল ৰিক্ৰুটমেন্ট 2025 ৰ স্যালাৰি ডিটেইলছটো দিয়া আছে আপোনাৰ মনলি আপোনাৰ 21700 টকাৰ পৰা আৰম্ভ কৰি 69100 টকালৈকে আপুনি 69100 টকালৈকে আপুনি স্যালাৰিটো পাব ইয়াতে এপ্লিকেশন ফিজটোৰ ক্ষেত্ৰত কবলৈ গলে জেনাৰেল ওবিসি ইডব্লিউএছ ৰ কাৰণে এই পোষ্টসমূহত আবেদন কৰিবলৈ আপুনি 100 টকাকৈ এপ্লিকেশন ফিজ কাটিব লাগিব যিসকল এসসি এসটি ইএসএম ফিমেল ক্যান্ডিডেট আছে তেওঁলোকে কোনো ধৰণৰ এপ্লিকেশন ফিজ কাটিব নালাগে পেমেন্ট মোডটো আপোনালোকে এই পোষ্টসমূহত অনলাইন মাধ্যমেৰে পেমেন্ট কৰিব পাৰিব ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড নেট বেংকিং যিকোনো মাধ্যমেৰে আপুনি পোষ্টসমূহত পেমেন্ট কৰিব পাৰিব ইয়াতে বয়সৰ সময়সীমাটো কোৱা আছে মিনিমাম বয়স আপোনাৰ 18 বছৰ হলে এই পোষ্টসমূহত আবেদন কৰিব পাৰিব লগতে আপোনাৰ ম্যাক্সিমাম বয়সটো 25 বছৰলৈকে পোষ্টসমূহত আবেদন কৰিব পাৰিব লগতে এই পোষ্টসমূহত আপুনি আবেদন কৰিলে যিসকল এসসি এসটিৰ ক্যান্ডিডেট আছে তেওঁলোকে 5 বছৰকৈ এজ ইলেকশন পাব আৰু যিসকল ওবিসিৰ ক্যান্ডিডেট আছে তেওঁলোকে পোষ্টসমূহত 3 বছৰকৈ এজ ইলেকশনটো পাব ইয়াতে সিলেকশন প্ৰসেসটো দিয়া আছে আপোনাৰ ফাৰ্ষ্টতে এটা ৰিটেন এক্সাম হ'ব ৰিটেন এক্সাম কোৱালিফাই কৰাৰ পিছত আপোনাৰ ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব যেটো আমি পিএসটি বুলি কওঁ পিছত আপোনাৰ যেটো ফিজিক্যাল পিএসটি পাস কৰাৰ পিছত আপোনাৰ ফিজিক্যাল এফিচিয়েন্সি টেষ্ট পাইব যেটো পিইটি কয় লগতে এইটো পাস কৰাৰ পিছত আপোনাৰ টেট টেষ্ট কৰিব ডকুমেন্ট ভেৰিফিকেশন কৰিব মেডিকেল টেষ্ট কৰিব ফাইনাল মেৰিট লিষ্ট মাৰিব ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্টৰ ক্ষেত্ৰত মহিলাৰ কাৰণে আপোনাৰ পুৰুষৰ কাৰণে ইয়াত হাইটটো লাগিব 165 যিসকল জেনাৰেল ওবিসি এসটিৰ হয় তেওঁলোকক 165 হাইট লাগিব এসটিৰ কাৰণে 160 হলেও আপুনি আবেদন কৰিব পাৰিব ওয়েটটো আপোনাৰ হাইটটোৰ লগত মিলি থাকিব লাগিব লগতে আপোনাৰ চেষ্টটো 75 থাকিব লাগিব নৰমাল চেষ্টটো আৰু আপুনি যেতিয়া ফুলাই দিব তেতিয়া আপোনাৰ 80 সেন্টিমিটাৰ লৈকে আপোনাৰ চেষ্টটো থাকিব লাগিব মহিলাৰ ক্ষেত্ৰত কবলৈ গলে হাইটটো লাগিব আপোনাৰ যিসকল জেনাৰেল ওবিসি এসটি হয় তেওঁলোকক 155 কৈ হাইট লাগিব আৰু এসটিৰ কাৰণে 148 হলে আপুনি আবেদন কৰিব পাৰিব এটা চেষ্টৰ কথা কোনো মহিলাৰ ক্ষেত্ৰত চেষ্টৰ কথা নাহে ইয়াতে ফিজিক্যাল এফিচিয়েন্সি টেষ্টত যিসমূহ ইভেন্ট আছে ৰানিং আছে আপোনাৰ মেলৰ ক্ষেত্ৰত আপোনাৰ আছে 5 কিলোমিটাৰ ৰানিং হ'ব আপোনাৰ সময় দিব 24 মিনিট কৈ সময় দিব 24 মিনিটত আপুনি 5 কিলোমিটাৰ কোৱালিফাই কৰিব লাগিব ফিমেলৰ ক্ষেত্ৰত কবলৈ গলে 1.6 মিটাৰ মানে ইয়াতে 1.6 1 কিলোমিটাৰ 600 মিটাৰ আপোনাৰ দিব ইয়াতে সময় দিব 8 মিনিট 30 সেকেন্ড আপোনাৰ সময় দিব 8 মিনিট 30 সেকেন্ডত যিসকল মহিলা আছে তেওঁলোকে 1.6 মিটাৰটো
ৰানিং কৰি কমপ্লিট কৰিব লাগিব এটা এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপুনি মিনিমাম আপুনি যদি 10 পাছ কৰি থৈছে এই পোষ্টসমূহত আবেদন কৰিব পাৰিব এটা ইম্পৰ্টেন্ট ডকুমেন্ট কি লাগিব পাসপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব সিগনেচাৰ লাগিব আধাৰ কাৰ্ড লাগিব এডুকেশ্যন সাৰ্টিফিকেট লাগিব কাষ্ট সাৰ্টিফিকেট লাগিব এজ প্ৰুফ লাগিব আপুনি এজ প্ৰুফটো মেট্ৰিকৰ মাৰ্কশিট বা এডমিট কাৰ্ড বা আধাৰ কাৰ্ড দি আপুনি লগতে আপোনাৰ বাৰ্থ সাৰ্টিফিকেটও দিব পাৰিব আপুনি এজ প্ৰুফটো দিব পাৰিব এটা ইম্পৰ্টেন্ট ডেটটো হৈছে আপোনাৰ অনলাইন ফৰ্ম ষ্টাৰ্টিং ডেটটো হৈছে 26 জুলাই তাৰিখৰ পৰা এই পোষ্টসমূহত আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হ'ব আৰু লাষ্ট ডেটটো আছে আপোনাৰ 25 আগষ্টলৈকে পোষ্টসমূহৰ লাষ্ট ডেট আছে যদি আপুনি পোষ্টসমূহত ইন্টাৰেষ্টেড হয় এলিজিবল হয় ভিডিও ডেসক্ৰিপচনতে মই আবেদন কৰা লিংক দিম তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব যদি ভিডিওটো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ভিডিওটো ইমানেই আছিল জয় হিন্দ জয় অসম